এভৰিৱান, কি খবৰ? আছেনে ভালে সকলোৱে? ময়ো ভালে আছোঁ দেই। এই বনাই আছোঁ কিবা, মানে সৰুটোৰ বহুত চৰ্দি লাগিছে, সি ভাতেই নাখায়, যি দিলেও মানে ভাত নাখায়। সেইকাৰণে কালিও গাখীৰ ভাত বনাই দিছোঁ, আজিও গাখীৰ ভাত বনাই দিছোঁ। মানে কি কয়, জহা চাউল, তাতে অকণমান কাজু কিচমিচ চেনি আৰু তেজপাত এনেকুৱা দি পেলাই মানে ঠিক ঠাক পায়সৰ নিচিনা একুৰেট, মানে জোখ মাখবিলাক একুৰেট নহয় বা হেৰিও নহয় আৰু একদম যে পায়সৰ নিচিনা যত্ন কৰি বনোৱাও নহয়, কিন্তু মানে গাখীৰতে ভাতকেইটা বনাই দিওঁ আৰু তেতিয়া খাই ভাল পায়। সেয়াকে গাখীৰ ভাত বুলি কয়। ডাঙৰটোৱে আগতে বৰ ধুনীয়াকৈ খাইছিলে, ভাত নাখালে মই গাখীৰ ভাত বনাই দিওঁ। আৰু মানে ভাত যদি মানে বাঢ়ি যায় ন, তেতিয়া গাখীৰত আকৌ বনাই পিনি দিওঁ, তেনেকৈ যত্ন কৰি খাইছিলে। কিন্তু আজিকালি ডাঙৰটোৱে বুজি পায়, গাখীৰ ভাত নাখায়। কালি তাক দিছিলোঁ, সি কয় মা মই ডাঙৰ হ'লোঁ আৰু এতিয়া গাখীৰ ভাত নাখাওঁ, সৰুটোক খোৱাবি, এনেকৈ কয়। সি মানে নাখায় আৰু এতিয়া, হ'লেও মাজে মাজে কেতিয়াবা খায়। কিন্তু সৰুটোক মই ভাত নোখোৱা হ'লে গাখীৰ ভাতেই বনাই দিওঁ। গাখীৰ ভাত বনাই দিলে খায় আৰু এনেকৈ গাখীৰত সিজাই পিনি সেয়া বনাই আছোঁ। গাখীৰতে বনাওঁ ভাতকেইটা, মানে ঠিক ঠাক একদম পায়সৰ নিচিনা একুৰেট আৰু যত্ন কৰি নবনাওঁ, বা পায়সৰ নিচিনা হ'ব নালাগে আৰু ভাতকেইটা অকণমান মিঠা হ'লে হয়, তেনেকৈ খায় আৰু। ঠিক আছে দিয়ক, বাকী সকলোৱে ভালে থাকক, পিছত লগ পাই আছোঁ দেই, বাই বাই।